হাই ষ্টুডেণ্ট, আজি আমি আৰম্ভ কৰিম মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কেনেকৈ লসাগু আৰু গসাগু নিৰ্ণয় কৰিব পাৰোঁ। সো লেটছ গো। চাই থাকা তোমালোকে আৰু মনোযোগ সহকাৰে শুনি থাকা। আমি মৌলিক উৎপাদকীকৰণ পদ্ধতি যেতিয়া কম তেতিয়া আমি এটা বস্তু জানিব লাগিব যে মৌলিক সংখ্যা কাক বলে। মৌলিক সংখ্যা মানেনো কি, কোনবোৰ সংখ্যাই আমাৰ মৌলিক সংখ্যা হ'ব পাৰে এইটো আমি জানিব লাগিব ফাৰ্ষ্টত। এতিয়া চোৱা, মৌলিক সংখ্যা কি আছিল? মৌলিক সংখ্যা হ'ল মৌলিক সংখ্যা কোনবোৰ? যিবোৰ সংখ্যাৰ উৎপাদক এক আৰু ই নিজেই, যিবোৰ সংখ্যাৰ উৎপাদক এক আৰু ই নিজে, তাৰ মানে সূত্ৰটোত কি কৈছে যে যিকোনো এটা সংখ্যা সেয়াৰ উৎপাদক বা তাৰ পূৰণ এক আৰু একৰ লগত যিকোনো মানে তাকেই ইনটু কৰিলে সেইটোৱেই হ'ব, তাৰমানে তাৰ ইয়াৰকৈ বেছি আৰু উৎপাদক নাই। সে এক্সাম্পল লোৱা, সে ধৰা 5ৰ মৌলিক উৎপাদক আছে কেইটা কোৱাচোন? তাক যদি আমি এনেকৈ লিখিব পাৰিম 5 × 1 বা 1 × 5, তাৰ মানে কি আমি সূত্ৰৰ লগত যেতিয়া আমি কম্পেয়াৰ কৰিম যে যিবোৰ সংখ্যাৰ উৎপাদক এক আৰু ই নিজেই, চোৱাচোন 5 আছে আৰু ইয়াৰ আৰু এটা উৎপাদক কি এক, তাৰ মানে কি গম পালোঁ যে 5 এটা মৌলিক সংখ্যা। আৰু সে ধৰা 3, 11, 13 চোৱাচোন 13 × 1 হয়নে? 11 × 1, তাৰ মানে ইয়াৰ উৎপাদক এটা হ'ল 1 আৰু এটা 11। এইটোও চোৱা 1 আৰু 13। এইটোও চোৱা 3টোৰ মৌলিক উৎপাদক চোৱাচোন 3 × 1, 1 আৰু এটা 3, তাৰ মানে কি গম পালোঁ প্ৰত্যেকটাতেই ইহঁতৰ মৌলিক উৎপাদক 1 আৰু ই নিজেই, আৰু সেইবোৰ সংখ্যাকে আমি কি বুলি ক'ম? মৌলিক সংখ্যা বুলি ক'ম। তেনেহ'লে তোমালোকে যদি তোমালোকৰ এক্সামত আহে যে মৌলিক সংখ্যা কোনটো হয়, তেতিয়া আমি এটা কোৱেশ্যন ল'ম, তলৰ কোনটো মৌলিক সংখ্যা, কোনটো মৌলিক সংখ্যা? অপশ্যন চাবা, অপশ্যন এটা 4, বি অপশ্যন 17, সি অপশ্যন 19, ডি অপশ্যন 5। এতিয়া কোৱাচোন তলৰ কোনটো মৌলিক সংখ্যা হয়? যেতিয়া আমাৰ ক'ব তলৰ কোনটো মৌলিক সংখ্যা হয়, তেতিয়া আমাৰ এইটো এটা মৌলিক সংখ্যা হ'ব, এইটো এটা হ'ব, কিন্তু 4 হ'বনে চোৱাচোন? কাৰণ 4টো নহয়, কাৰণ 4ৰ যেতিয়া আমি উৎপাদক বাহিৰ কৰিব যাম 2 × 2 = 4, 4 × 1 = 4 হয় না? চোৱাচোন এটা হ'ব 1, এটা হ'ব 4, এটা হ'ব 2, তাৰ মানে কি ইয়াৰ মৌলিক উৎপাদক 1 আৰু সি নিজে যে তাতকৈ আৰু বেছি, তাৰ মানে কি মৌলিক সংখ্যাৰ উৎপাদক মুঠ কেইটা থাকিব পাৰে? মাত্ৰ 2টা উৎপাদক থাকিব পাৰে। তেনেহ'লে আমি শ্বৰ্টকাট ক'ব পাৰোঁ যে যিবোৰ সংখ্যাৰ উৎপাদক অনলি 2 মানে 2টা, এটা হ'ব 1 আৰু এটা সেই সংখ্যাটো নিজেই, আৰু সেইবোৰ সংখ্যাকে আমি কি ক'ম? মৌলিক সংখ্যা বুলি ক'ম। তেনেহ'লে এইটো চোৱাচোন
ইয়াৰ 4ৰ উৎপাদক আছে কেইটা এটা দুটা তিনিটা তেনেহ'লে কি দুটাতকৈ বেছি আছে হয়নে তো এইটো আমাৰ মৌলিক সংখ্যা নহয় ওকে এতিয়া আমি যাম যে উৎপাদকীকৰণ পদ্ধতি যেটো আমাৰ ফৰ্মুলা ইউজ কৰি আমি গহাগু আৰু লহাগু বাহিৰ কৰিম এতিয়া আমি লহাগু আৰু গহাগু বাহিৰ কৰাৰ আগতে আমি জানি লম যে গহাগু কি আৰু লহাগু কি গহাগু হল তোমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক সোৱা গৰিষ্ঠ সাধারণ কি এতিয়া চোৱা গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ মানে হল সৰু একেবাৰে সৰু ইয়াৰ অৰ্থ হল সৰু সাধাৰণ মানে সেম ফাৰ্স্ট যেটো সংখ্যাৰ উৎপাদক বাহিৰ কৰিব দিব যাৰ লগত কম্পেয়াৰ কৰি বাহিৰ কৰিব দিব হেইটো সংখ্যাৰ সাধাৰণ মানে যে এটোতো 1 আছে হেইটোতো 1 থাকিব লাগিব এটোতো 2 আছে হেইটোতো 2 থাকিব হেই সাধাৰণ দুটাৰ মাজৰ এটা কমন লৈ তাৰ যেটো একেবাৰে সৰু যেটো আছে হেইটোই হ'ব তোমাৰ কি গহাগু এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক এটো হ'ব আৰু এই গৰিষ্ঠ সাধাৰণ উৎপাদক আমি কেনেকৈ গম পাম যে যিকোনো দুটা সংখ্যা দিয়া থাকিব সে দ্বাৰা আমি চাও এতিয়া সংখ্যা দুটাত থকা ইয়াৰ আগত দিও যিকোনো সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ কি মৌলিক চালানে এতিয়া আমাৰ মৌলিক উৎপাদক আহি গল কাৰণ যদি আমি নাজানো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্রতম মানে গরিষ্ঠ মানে একেবারে সৰু ক্ষুদ্রতম ঘাতৰ গুণফল এটো হ'ব আমাৰ কি গহাগু গরিষ্ঠ সাধারণ উৎপাদক তার মানে কি যিকোনো যদি তোমাৰ কোশ্চেনত যিকোনো দুটা সংখ্যা দিয়া থাকে সেই সংখ্যা দুটাৰ যদি আমি মৌলিক উৎপাদক বাহিৰ কৰিম সেই উৎপাদক বাহিৰ কৰি আমি এটা আনটোক কম্পেয়াৰ কৰিম কম্পেয়াৰ কৰাৰ পিছত যেটো মান দুটাতে মিল আছে সেই মান কেইটাৰ আটাইতকৈ ক্ষুদ্ৰতম ঘাতটো আমি চাম সেইবোৰ সংখ্যাৰ আমি ইনটু কৰি দিম আৰু হেতুই হ'ব আমাৰ এটোৰ আনসাৰ ওকে এতিয়া চোৱা সেকেন্ডটো আছে কি লহাগু সেকেন্ডটো আছে আমাৰ কি লহাগু এটো হল তোমাৰ লঘিষ্ঠ সাধারণ কি উৎপাদক সেমে বাট অলপ বেলেগ আছে হেতু হ'ব গহাগু হ'ব গৰিষ্ঠ মানে সৰু আৰু লহাগু হ'ব তোমাৰ লঘিষ্ঠ হল মানে ডাঙৰ কিন্তু আৰু এটা পাৰ্থক্য পাবা যেতিয়া আমি গহাগু বাহিৰ কৰিম তেতিয়া আমি যিকোনো সংখ্যা দুটাৰ উৎপাদকৰ যিবিলাক সাধাৰণ থাকিব দুটাতে কমন থাকিব সেইবিলাক হেলম আৰু বাকিবিলাক এটোত এড নকৰো পূৰণ নকৰো খালি সংখ্যা দুটাত যেটো মান কমন থাকিব সেইবিলাক লম এটোৰ ক্ষেত্ৰত গহাগুৰ ক্ষেত্ৰত বাট লহাগুৰ ক্ষেত্ৰত আমি কি কম হে যিবিলাক কমন থাকিব সেইবিলাকতো আমি লমেই বাকি আৰু যিবিলাক কমন নাথাকিব সেইবিলাকো আমি পূৰণ কৰিব লাগিব এতিয়া এটোত মই খালি এইখিনি প্ৰতিটো এটোত হ'ব তোমাৰ সংখ্যা দুটাত থকা সংখ্যা দুটাত
থকা প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম মানে কি ডাঙৰ বৃহত্তম ঘাতৰ গুণফল ওকে ওপৰটোত পাম আমি সৰুত যিটো ঘাত সেইটো আৰু এইটোত হ'ব তোমাৰ যিটো ডাঙৰ আৰু যিটো চোৱাচোন এটা শব্দ মিছিং আছে কি ওপৰটোত আছে আমাৰ সাধাৰণ মানে দহটাতে কমন কিন্তু এইটোত যিকোনো সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক মানে দহটাই যিটো আমি কমন পাম সেইটোটাৰ এটাৰ লম আৰু বাকি যিবিলাক কমন নাথাকে সেইটো আমি ইয়াত এড নকৰোঁ আৰু এইটোত কিন্তু আমি চোৱাচোন প্ৰতিটো মৌলিক উৎপাদক এইটো কিন্তু আমাৰ সাধাৰণ কোৱা নাই কমন শব্দটো ইউজ কৰা নাই গতিকে এইটোত মৌলিক উৎপাদক যিকেইটা থাকিব তাতে কমন থকা নথকা সব আমি এড কৰিব লাগিব আৰু পূৰণ কৰি কেনে লসাগু বাহিৰ কৰিব লাগিব এতিয়া আমাৰ এই গসাগু আৰু লসাগুৰ মাজৰ সম্পৰ্ক চাওঁ আমি সে ধৰা এ আৰু বি যিকোনো দুটা অখণ্ড সংখ্যা এই দুটা সংখ্যাৰ গসাগু আৰু লসাগু বাহিৰ কৰিব লাগে এতিয়া এই দুটা সংখ্যাৰ গসাগু আৰু লসাগুৰ সম্পৰ্কটো আমি এনেকৈ লিখিম এ আৰু এ বিৰ গসাগু পূৰণ এ বিৰ লসাগু ইজিকেল টু কি তোমাৰ ইজিকেল টু কি এ ইনটু বি তাৰ মানে কি গম পালোঁ যেতিয়া আমাৰ ডাইৰেক্টলি কুৱেশ্যনত দিয়া থাকিব যে খালি লসাগু বাহিৰ কৰা গসাগু বাহিৰ কৰা তেনেকৈ আমি মৌলিক উৎপাদন দি হিচাপে বাহিৰ কৰিম যেতিয়া আমাৰ কুৱেশ্যনত গসাগু আৰু লসাগু দুটাৰে পূৰণফল বাহিৰ কৰিব দিব তেতিয়া আমি এইবিলাকৰ উৎপাদক বাহিৰ কৰাৰ দৰকাৰ নাই তেতিয়া আমি কি কৰিম যি সংখ্যা দুটা দিয়া থাকিব এ আৰু বি সেই দুটাক আমি কি কৰি দিম পূৰণ কৰি দিম এতিয়া এইটোৰ পৰা মই অলপ সিম্পলিফাই কৰি দি আছোঁ তোমালোকক যেতিয়া যিকোনো কোশ্চিন এটাত সে ধৰা এ আৰু বিৰ গসাগুৰ মান দিয়া থাকিব আৰু এ ইনটু বি দিয়া থাকিব এ বি তো যিকোনো মান দুটা দিয়া থাকিব তাৰে তোমাৰ গসাগুৰ মানটো দিয়া থাকিব কোশ্চিন কৰিব যে লসাগু বাহিৰ কৰাত তেতিয়া আমি কি কৰিম তেতিয়া আমাৰ মৌলিক উৎপাদক বাহিৰ কৰাৰ কোনো দৰকাৰ নাই তেতিয়া আমি কি কৰিম এই সূত্ৰতে বহাই দিম এইটো এটা সূত্ৰ হিচাপত তেতিয়া আমি এনেকৈ বহাই দিম সে ধৰা আমাৰ গসাগুৰ মান দিয়া আছে সে ধৰা সি তেনেহ'লে আমাৰ লসাগু বাহিৰ কৰিব লাগে আৰু এ আৰু বি তো আমাৰ মান দিয়া আছে তাতে আমি কি কৰিম এই গসাগুৰ ঠাইত গসাগুৰ মানটো লিখি দিম আৰু ইয়াত লসাগু এনেকৈ লিখি ইজিকেল টু এ ইনটু বি কৰি দিম দি কেনে পিছত এই ভেলুটো আমি সমান চিনৰ সোঁফালে লৈ যাম আমি কি জানো সমান চিনৰ সোঁফালে লৈ গ'লে কি হয় যদি পূৰণ থাকে সমান চিনৰ সোঁফালে গ'লে কি হয় হৰণ হয় তেনেহ'লে কি গম পালোঁ এ ইনটু বি ডিভাইডেড বাই চি তাৰমানে যিটো এই গসাগু আৰু লসাগুৰ ভিতৰত যিটোৰ মান দিয়া থাকিব সেইটোৰ মান আৰু এ আৰু যি সংখ্যা দুটাৰে মানে গসাগু লসাগু বাহিৰ কৰিব দিব সেই সংখ্যা দুটাক পূৰণ কৰি আৰু যিটোৰ মান দিয়া থাকিব সেইটো দি আমি কি কৰিব লাগিব হৰণ কৰিলে আনটোৰ মান পাই যাম তাৰমানে এইটোৰ মান দিয়া আছে এইটো সেইফালে লৈ এ ইনটু বি হৰণ কৰি দিম তেতিয়া আমি কি পাম লসাগু সেম যেতিয়া আমাৰ লসাগু দিয়া থাকিব তেতিয়া আমি গসাগু বাহিৰ কৰিব দিলে তেতিয়া আমি এই লসাগুৰ মান সেইফালে লৈ হৰণ কৰি দিম তেতিয়া আমি কি পাই যাম গসাগু পাই যাম এইটো এটা ফৰ্মুলা এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা ওকে এতিয়া আমি চাম মৌলিক উৎপাদকীকৰণ পদ্ধতিত কেনেকৈ লসাগু গসাগু বাহিৰ কৰিব লাগে ফৰ এক্সাম্পল লোৱা এটা কোশ্চিন
কুৱেশ্যনত কি দিয়া আছে 6 আৰু 20 6 আৰু 20ৰ মৌলিক উৎপাদীকৰণ পদ্ধতিত কি কি বাহিৰ কৰিব লাগে গ হা ও আৰু কি বাহিৰ কৰিব লাগে ল হা গো ইজ ইকুৱেল টু হোৱাট এইটো আমি বাহিৰ কৰিব লাগে এইটো আমি কেনেকৈ বাহিৰ কৰিম এতিয়া চোৱা আমি এই 6ৰ আৰু এই 20ৰ মৌলিক উৎপাদক আগতে নিৰ্ণয় কৰি লম কেনেকৈ কৰিম 6ক মৌলিক উৎপাদক মানে কি যিবোৰ মৌলিক সংখ্যা সেইবোৰ সংখ্যাৰে পূৰণ কৰিম তাৰ মানে ইয়াক আমি কিৰে পূৰণ কৰিলে এই 6ৰ 6 হ'ব তাৰ মানে কি মানেৰে পূৰণ কৰিলে আমাৰ কি হ'ব 6 হ'ব চোৱাচোন 6 into 1 এটা 6 হৈ যাব হয়নে হ'বনে নাই আৰু এটা কি হ'ব তোমাৰ ডাইৰেক্টলি 2 into 3 হৈ গ'ল 2 into 3 আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিত এইটো আমি ভাঙি ললোঁ 6ক আমি ভাঙি ললোঁ 2 into 3 হয়নে এতিয়া আমি 20ক আমি ভাঙি ল'ম 20ক ভাঙি ল'ম চোৱাচোন 2 2 আৰু কিমান যাব 5 এইটো মই কেনেকৈ বাহিৰ কৰিলোঁ এইটো মই সাইটত তোমালোকক দেখাই দি আছোঁ যেতিয়া তোমালোকৰ মৌলিক উৎপাদকীকৰণ পদ্ধতিত গসাগু আৰু লসাগু বাহিৰ কৰিব দিব তেতিয়া তোমালোকে এনেকৈ হৰণ কৰিবা 6ৰ মাজত কেইবাৰ যাব দুইবাৰ গ'লে 2 3 কি হ'ব 6 এতিয়া 3ৰ মাজত কেইবাৰ যাব 3 1 হয়নে তেনেহ'লে কি হ'ব 2 পূৰণ 3 পূৰণ 1 1 লিখাৰ দৰকাৰে নাই 2 into 3 হৈ গ'ল এতিয়া আমি 20ক বাহিৰ কৰিম কেনেকৈ সেম প্ৰসেস যাব কেইবাৰ 2 যদি ই কৰিলে 2 এর মাজত একবাৰ যাব 0 হয়নে এতিয়া আকৌ 10ৰ মাজত 2 কেইবাৰ যাব 5 হলনে 2 into 2 into 5 আহিল এইকেইটা আমি ইনটু কৰি বহাই দিম এতিয়া আমি চাম যেটো আমি পাইছিলো যে বৃহত্তম ঘাত আৰু ক্ষুদ্রতম ঘাত এটো আমি ঘাত হিসাবত লিখিব পাৰিম 2 স্কয়ার into 5 যেতিয়া 2 দুটা থাকে তেতিয়া আমাৰ স্কয়ার হয় তিনটা থাকিলে কিউব হয় যেতিয়া তিনটা থাকিব তেতিয়া n হৈ যাব যেতিয়া চাৰিটা থাকিব তেতিয়া n হৈ যাব যেতিয়া পাঁচটা থাকিব 2 দি পাৱাৰ 5 হৈ যাব আমি ইমান বাৰে বাৰে পূৰণ কৰা বাদ দি ডাইৰেক্ট এনেকৈ লিখি দিব পাৰো এতিয়া ইয়াৰ ঘাত হল 1 ইয়াৰ ঘাত হল 1 ইয়াৰ ঘাত হল 1 এতিয়া আমাৰ গতিকে কি বাহিৰ কৰিব লাগে গহাও মানে কি আছিল এই দুটাৰ মানৰ যিটো সংখ্যা মিল থাকে কমন থাকে সেই কমন থকা মানৰ নিম্নতম ঘাত ওপৰৰ যিটো ঘাত থাকে সে ওপৰত কি আছে 1 1 2 আছে 1 আছে সেই নিম্নতম ঘাতটোই হ'ব আমাৰ গহাও আৰু সেই নিম্নতম ঘাতৰ পূৰণফলই হ'ব আমাৰ গহাও এতিয়া চা 6 আৰু 20ৰ মাজত কি মিল আছে উৎপাদকৰ ক্ষেত্ৰত 2 ইয়াত আছে 2 ইয়াত আছে 3 ইয়াত আছে নে নাই 5 ইয়াত আছে নে নাই তেনেহলে কি মাত্ৰ মিল থকা এটাই আছে হেতু হল 2 এতিয়া আমাৰ সাধাৰণ পাই গলো মিল থকা পাই গলো কমন পালো এটা হে মিল থকা কমন থকাৰ মাজত আটাইতকৈ কি লাগে আমাৰ ক্ষুদ্ৰতম ঘাত থকা ক্ষুদ্ৰতম আটাইতকৈ ক্ষুদ্ৰ মানে সৰু গৰিষ্ঠ মানে সৰু ঘাত থকা কি আছে 2 দি পাৱাৰ 4 2 আছে 2 স্কয়াৰ আছে 2 দি পাৱাৰ 1 আছে আমাৰ কোনটো সৰু ইটো সৰু 2 এর ওপৰত 1 আছে আৰু ইটো 2 এর ওপৰত কিমান আছে 2 আছে তেনেহলে কি ইটো সৰু তেনেহলে হেতুই হ'ব আমাৰ আনসার তেনেহলে এটোৰ গহাগু হ'ব কিমান 2 আৰু তো মিল নাই ওকে এতিয়া আমি পাম কি ল হা গু লহাগু মানে কি আছিল এই মান দুটাৰ কম্পেয়াৰ কৰি মিল থকাটো আমি বহাব লাগিব মিল নথকাটো আমি বহাব লাগিব ওকে এতিয়া চোৱা ইয়াত 2 আছে ইয়াত 2 আছে ইয়াতো 2 আছে ইয়াত 5 আছে ইয়াত 3 আছে কি মিল আছে 2 এটা আছে ইয়াত এটা আছে ইয়াত আছে কেটা দুটা আছে হয় না ইয়াত কেটা আছে দুটা আছে ইয়াত এটা আছে তেনেহলে কি মিল থকা এটা লিখি দিলো এই দুটা মিলে আমি কেটা লিখিম এটা লিখিম গল মিলটো বল এতিয়া কি মিল নাই
টু ইয়াত আছে কিন্তু ইয়াত এইটোত আৰু টু নাই, এটাই আছিল, তেনেহ'লে সেইটো টু লিখিম। এতিয়া ইয়াত কি আছে 5 আছে, ইয়াত 5 আছে নে নাই সেইটোও লিখিম। ইয়াত আছে 3, ইয়াত আছে নে নাই, তেনেহ'লে সেইটোও লিখিম। কি গম পালোঁ আমি, লহাগৰ ক্ষেত্ৰত যিটো মিল থাকে তাৰে এটা লিখিম আৰু যিবিলাকৰ মিল নাথাকে সেইবিলাকো আমি পূৰণ কৰি বহাই দিম। অ'কে, সেইটো হ'ব আমাৰ কি লহাগু। তাৰমানে কি ইয়াত আমি কি গম পালোঁ, আৰু এটা পদ্ধতি লঘিষ্ঠ মানে ডাঙৰ, এইটো আমি এনেকৈ লিখিব পাৰিম, যিটো মই এনেকৈ লিখিলোঁ এইটো আমি এনেকৈ লিখিব পাৰিম। মিল কি কি আছে, 2 আছে, ইয়াত 2 আছে, মিল থকাৰ মাজত কি আছে, যিটোত আটাইতকৈ ডাঙৰ ঘাত আছে, কোনটোত আটাইতকৈ ডাঙৰ ঘাত আছে 2 স্কুৱেৰ, এইটো 2 1 আছে, তেনেহ'লে এইটো আমি লিখাৰ দৰকাৰ নাই, 2 স্কুৱেৰ লিখি দিলোঁ। এতিয়া আমাৰ কি মিল নাই, 3 মিল নাই, 5 মিল নাই, ইয়াত আছে 3, ইয়াত আছে 5, ইয়াত 5 নাই, ইয়াত 5 আছে, ইয়াত 3 আছে, ইয়াত 3 নাই, তেনেহ'লে কি 3 × 5 একেই হ'লনে, 2 পূৰণ 2 স্কুৱেৰ হৈ যাব × 5 একেই, তেনেহ'লে এই দুটা আমি পূৰণ কৰিলে কি হ'ব 4 × 15, তেনেহ'লে কিমান হ'ব, ইনটু কৰিলে 4 পূৰণ 5 20, 4 পাঁচে কিমান 20, 20ৰ শূন্য হাতত থাকিল 2, 4 একে 4 আৰু 2 এ 6, তেনেহ'লে 60, এইটোৰ লহাগু হ'ব 60। এতিয়া যে আমি এটা সম্পৰ্ক পাইছিলোঁ, এই সম্পৰ্কৰ পৰা আমি লহাগু বাহিৰ কৰিব পাৰিম নে নাই, তেনেকৈ আমি এটা অংক কৰিম। ছেকেণ্ড ফৰ্মুলাৰ এটা এক্সাম্পল চাম, সেই এক্সাম্পলটো আমি এটা অনুশীলনীৰ 1.2 অনুশীলনীৰ এটা অংক ল'ম। অংকটোত কি দিয়া আছে, তোমাৰ অংকটোত আছে দিয়া যে 306 আৰু 657 দুটো অখণ্ড সংখ্যা দিয়া আছে। এই অখণ্ড সংখ্যাৰ গহাগু ইজিকেল টু 9, গতিকে লহাগু নিৰ্ণয় কৰা আমাৰ এইটো আছে দিয়া, হয়নে? এতিয়া আমি এইটো ফৰ্মুলা নিশ্চয় আমি জানো, সংখ্যা দুটাৰ পূৰণফল কৰি আমি যিটোৰ মান দিয়া থাকিব সেইটোতে হৰণ কৰি দিম। তো গতিকে আমি সূত্ৰটো লিখোঁ, গহাগু পূৰণ কি আছিল, লহাগু ইজিকেল টু কি আছিল, a × b। এতিয়া a বিৰ মান দিয়া আছে, এইটো a এইটো b। এতিয়া আমাৰ গহাগু দিয়া আছে কিমান 9 × লহাগু ইজিকেল টু a হ'ল 306 × b হ'ল 657। এতিয়া আমি যিটোৰ মান বাহিৰ কৰিব লাগে সেইটো আমি বাওঁফালে ৰাখি দিম, লহাগু সমানচিহ্নৰ বাওঁফালে ৰাখি দিলোঁ, আৰু যিটো মান দিয়া আছে সেইটো মান আমি সোঁফাললৈ মানে কনভাৰ্ট কৰিম। এতিয়া আমি বাওঁফালে যদি পূৰণ থাকে সোঁফালে গ'লে কি হয়, হৰণ হয়। 9 কাক হৰণ কৰিব, a আৰু b, 306 a আৰু 657 হ'ল b। এতিয়া এই 9ৰে ইয়াক আমি হৰণ কৰিলে কেইবাৰ যাব, 34 বাৰ যাব। তুমি হৰণ কৰি চাব পাৰা তোমালোকে, 306 9, 3 দিলে 9 × 3 হ'ল 27, ইয়াত 6 নামি আহিব, ইয়াত হ'ব 3, ইয়াৰ পৰা 1 ধাৰ কৰিলে 10, 10ৰ পৰা 7 বাদ দিলে থাকিব 3। এতিয়া 9 36ৰ মাজত কেইবাৰ যাব, 4 বাৰ যাব, 36 0, হয়নে? এতিয়া আমি 9 এইটোৰে কাটিলোঁ, তেনেহ'লে কি হ'ব তোমাৰ 34 × 657 হ'ব আমাৰ এনচাৰ। লহাগু ইজিকেল টু 34 × 657, এইটো পূৰণ কৰিলে কি হ'ব 22338। এইটো যেতিয়া তোমালোকে পূৰণ কৰিবা, এইটো পূৰণ কৰিলে পাই যাবা 357 × 34, পূৰণ কৰিছা 4 পূৰণ 7 28, 28ৰ 8 হাতত থাকিল 2, 4 পাঁচে 20 আৰু 2 হ'ব কি 22, হাতত থাকিল 2, 4 6 24, 25 26, 3 হাতে 21, 21ৰ 1 হাতত থাকিল 2, হয়নে? 3 আৰু 5 কি হ'ব 15, 16 17, হাতত থাকিল 1, এতিয়া 3 6 18 আৰু 1 19, এতিয়া নমাই আনা 8 3 আৰু 6 6 12 আৰু 1 হ'ল 13, 6 আৰু 7 যোগ কৰিলে 13, আৰু 9 আৰু 2 যোগ কৰিলে কিমান হ'ব 11, আৰু 7ৰ আগত হ'ব কি 12, 12 12ৰ 2, ইয়াত থাকিল 1 আৰু 7ৰ আগত হ'ল
2 2 2 3 3 8 এতিয়া আমাৰ লহাগু হল 2 2 3 3 8 তেনেহলে যেতিয়া আমাৰ এই লহাগুৰ মান দিয়া থাকিব তেতিয়া আমি যেতিয়া গহাগু ও বাহিৰ কৰিব লাগিব তেতিয়া আমি এটোৰ মান হেফাললৈ হৰণ কৰি দিম হেফাললৈ হৰণ কৰি দিলে আমাৰ গহাগুৰ মান পাই যাম সেম প্ৰসেস খালি এটা আনটুক যাই হৰণ কৰি দিলে আমাৰ আনসাৰটো আহি যাব আজিৰ কাৰণে এইখিনি ইয়াৰ নেক্সট সেশনত আমি অনুসৰণী 1.2 ৰ কেনেকৈ উৎপাদক বাহিৰ কৰিব লাগে কেনেকৈ গহাগু লহাগু বাহিৰ কৰিব লাগে আৰু আমি আলোচনা কৰিম একচুয়ালি তোমালোকে যদি ভালকৈ মনোযোগ দি থাকা তেনেহলে আজিৰ ক্লাছতে হেক তোমালোকে ভালকৈ উলিয়াব পাৰিবা সো আজিৰ কাৰণে সমাপ্ত ক্লাছ